কিন্তু যিমানেই নিৰাপত্তা নাথাকক কিয় যিমানেই নিৰাপত্তাত খুৰুঙাৰ কথা কোৱা হৈছে যে মেট্ৰিক পৰীক্ষা কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে বুলি চৰকাৰে যিমানেই নকওক শিক্ষা বিভাগে যিমানেই ব্যৱস্থা গ্ৰহণ নকৰক কিন্তু এইবাৰ পুনৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হ'ল দক্ষিণ শালমৰাৰ বন্দীহানাত এই ঘটনা সংঘটিত হৈছে আৰু বন্দীহানাত থকা জৰুৱাৰ চৰ পাব্লিক হাইস্কুলত মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হৈছে গণিতৰ বিষয়ৰ আৰু বাহিৰলৈ ওলাই গৈছে পেপাৰ কিছুমান স্ক্ৰীনশ্বট আহি পৰিছে মোবাইলত হাতে আৰু কিছুমান কাগজত এনেকুৱা ধৰণৰ কাগজত পৰীক্ষাৰ প্ৰশ্নটোৰ নম্বৰটোৰ সৈতে উত্তৰটো A B এনেকৈ লিখা হৈছে গতিকে তাৰ পিছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাৰণ আমি দেখিছিলো কিছুদিন পূৰ্বে আমি দেখুৱালো যে হাই সেকেন্ডাৰী পৰীক্ষাত কেনেকৈ মোবাইল চাই তামুলপুৰত লিখি আছিল একাংশ পৰীক্ষাৰ্থীয়ে তাৰ সেই চাঞ্চল্যৰ মাৰ নজাওতে পুনৰ কিন্তু এবাৰ দক্ষিণ শালমৰাৰ বন্দীহানাত যি জৰুৱাৰ চৰ পাব্লিক স্কুল আছে তাত কিন্তু এই ঘটনা সংঘটিত হৈছে আমাৰ ওচৰত এটা মন্তব্য আহি পৰিছে প্ৰথমতে আমি এই মন্তব্যটো আপোনাক শুনাব বিচাৰিছো কাৰণ অতি গুৰুত্বপূৰ্ণ এটা কথা শিক্ষা বিভাগে কৈছিল যে কোনো ধৰণৰ ক্ৰটি ৰখা নহয় যোগ্য ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যিমানখিনি তেওঁলোকৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক নিজৰ জোৰৰ বিনিময়ত তেওঁলোকে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু যোগ্যসকলে তেওঁলোকৰ যেনেকুৱা ধৰণৰ পৰীক্ষা দিয়ে তাৰ বিনিময়ত ফলাফল পাব কিন্তু তাৰ এখন উলুটা ছবি দেখা পোৱা গৈছে গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু ফাদিল চক্ৰটোত কোন জড়িত আছে বিদ্যালয় কোনবা জড়িত আছে নেকি গতিকে তদন্ত হ'ব তদন্ত কৰিব লাগিব ৰাইজৰ খং উঠিছে অভিভাৱকসকল জাঙুৰ খাই উঠিছে কাৰণ এটা বছৰৰ পৰিকল্পনাৰ অন্তত ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত বহিছে কিন্তু তাৰ মাজতেই এনেকুৱা ধৰণৰ ঘটনা এতিয়াও পৰীক্ষা চলি আছে কিন্তু এই ঘটনাটো পোহৰলৈ অহাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে দিলে বাকি কিটা পৰীক্ষালৈ তেওঁলোকক কিন্তু মানসিকভাৱে তেওঁলোক ভাগিব পৰিব পাৰে গতিকে মন্তব্য আহিছে আমি আপোনাক শুনাব বিচাৰিছো আজি দুৰ্ভাগ্যৰ বিষয় ইতিমধ্যে আমিও শুনা পাইছো যে জৰুৱাৰছৰ পাব্লিক হাই স্কুলত আজি মেথছৰ এক্সাম HSLC সেই কোশ্চেন পেপাৰ লিক আউট হোৱা আজি চাওক ইমান কটকটীয়া মানে পৰিৱেশৰ মাজত কেনেকৈ এই কোশ্চেন পেপাৰ লিক আউট হ'ল গতিকে এই সন্দৰ্ভত আমি আমাৰ প্ৰশাসনক এপিল কৰিছোঁ আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইনকুৱাৰী হ'ব লাগে আৰু দোষীসকলক আইনীয় বিহিত ব্যৱস্থা ল'ব লাগে হয় মানে এক্সামৰ আগত ছাত্ৰ ছাত্ৰীসকলক চেকিঙৰ ব্যৱস্থা কৰা হয় তেওঁ মানে ছাত্ৰ ছাত্ৰীসকলে মোবাইল লৈ যাব নোৱাৰে গোটেই মানে ব্যৱস্থাখিনি ঠিকে আছে ইয়াৰ মাজত কোনোবা দায়িত্বত থকা ব্যক্তি কোনোবা টিচাৰ কোনো এজন দায়িত্বত থকা কৰ্মচাৰী তেওঁলোকৰ দুখ নিশ্চয় ইয়াতে আছে গতিকে ইনকুৱাৰী হ'ব লাগে আৰু দোষীসকলক বিহিত ব্যৱস্থা ল'ব লাগে এইটো মানে কোনোপধ্যেই এইটো ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে সম্ভৱ নহয় আজি প্ৰতিটো এক্সামিনেশ্যন চেণ্টাৰত আজি চেকিং হয় তাতে ষ্টুডেণ্টসকলে মোবাইল লৈ যাব নোৱাৰে এনেকুৱা এটা পৰিৱেশৰ মাজত নিশ্চয় কোনো এজন শিক্ষক দায়িত্বত থকা শিক্ষক বা কোনো কৰ্মচাৰী তেওঁলোকৰ দুখ হ'ব তেওঁলোকৰ জৰিয়তে এনেকুৱা লিক হৈছে গতিকে দোষীক ওলাব লাগে আৰু বিহিত ব্যৱস্থা ল'ব লাগে এইটো ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলা হৈছে পৰিৱেশ দূষিত কৰিবৰ চেষ্টা কৰা হৈছে শিক্ষাৰ মাজত কলুষিত নমাই আনিছে গতিকে এই দোষীসকলৰ বিহিত ব্যৱস্থা হ'বই লাগিব মন্তব্য শুনিলে যে ছাত্ৰ ছাত্ৰীসকলক তন্নকৈ পৰীক্ষা কৰা হৈছিল তেখেতলোকৰ প্ৰৱেশ দুৱাৰ সোমোৱাৰ সময়ত যেনেদৰে নিৰাপত্তা কৰিব লাগে নিৰাপত্তাৰক্ষী আছিল আৰু দক্ষিণ শালমৰা প্ৰশাসন লগতে শিক্ষা বিভাগ আৰু আৰক্ষী দক্ষিণ শালমৰা আৰক্ষী তাত উপস্থিত আছিল তাৰ পিছত কেনেকৈ পৰীক্ষা বহি প্ৰশ্নকাকতখন বাহিৰলৈ লিক হ'ল কাৰ মোবাইলৰ জৰিয়তে বাহিৰলৈ গৈছে সেই সমগ্ৰ ঘটনাত বিদ্যালয়ৰ একাংশ কৰ্মচাৰী বা প্ৰধান শিক্ষক বা অন্য শিক্ষক জড়িত হৈ আছে নেকি তাৰ তদন্তৰ দাবী কৰিছে কাৰণ অতি এটা গুৰুত্বপূৰ্ণ বিষয় গণিত বিষয়টোৰ লগত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ভয় থাকে গতিকে সেই বিশেষ যিটো বিষয় আছে সেই বিষয়টোৰ দিনাখনেই জৰুৱাৰ চৰ পাব্লিক হাইস্কুলত যি প্ৰশ্নকাকত ফাদিল হ'ল তাৰ পিছতে কিন্তু এটা পুনৰ উদঙাই দিছে ৰাজ্যৰ শিক্ষা বিভাগৰ এটা ফোপোলা স্বৰূপ কাৰণ আমি দেখিছোঁ এই ৰাজ্যৰ শিক্ষা বিভাগটো দীৰ্ঘদিন ধৰি যদি ক'বলৈ যাওঁ
মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত এবাৰ গৰুৱে মেট্ৰিক পৰীক্ষাৰ বহি খাইছিল তাৰ পিছৰ পৰা ক্ৰমান্বয়ে এই শিক্ষা বিভাগটো লাহে লাহে বিভিন্ন ধৰণৰ বিতৰ্কত সোমাই পৰিল কিন্তু শেহতীয়াকৈ সকলো ধৰণৰ বিতৰ্কৰ অৱসান ঘটাই নতুনকৈ শিক্ষা বিভাগটোক কিন্তু দায়িত্ব দিয়া হৈছিল ৰনোজ পেগুক আৰু যথেষ্ট কঠোৰ ৰনোজ পেগু হৈছিল তেওঁ দেখুৱাইছিল যে পৰীক্ষাত নকল মাৰিব নোৱাৰিব নকলৰ বিৰুদ্ধে কঠোৰ হ'ব জেললৈ যাব লাগিব জৰিমনা ভৰিব লাগিব কেতবোৰ ভয় ভাবুকি তেওঁলোকে ফালৰ প্ৰদান কৰা হৈছিল যে কোনো কাৰণত নকলৰ বিৰুদ্ধে কিন্তু তেওঁলোকে নৰম স্থিতি নেদেখুৱায় কিন্তু তাৰ এখন উলুটা ছবি আমি দেখিছোঁ কেতিয়াবা যদি পৰীক্ষা কেন্দ্ৰত মোবাইল চাই লিখিছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত মেট্ৰিক পৰীক্ষা চলি থকাৰ সময়তেই প্ৰশ্ন কাকত বাহিৰলৈ গৈছে আৰু সকলোৰে মোবাইলত হাতে মোবাইলত স্ক্ৰীনশ্বট কিন্তু ভাইৰেল হৈ পৰিছে আৰু এইটো এটাকে ডাঙৰ কথা যে মই কৈছোঁ এনেকুৱা এখন উকা কাগজত ধৰক 1 নম্বৰ তাৰ শুদ্ধ আনসাৰটো বি এনেকৈ ধৰণেৰে তাত কিন্তু তেওঁলোকে মেনশ্যন কৰি দিছে গতিকে হয়তো স্কুলৰ একাংশ শিক্ষক বা তেনেকুৱা কৰ্মচাৰী এই সমগ্ৰ ঘটনাটো জড়িত হৈ আছে ইতিমধ্যেই দক্ষিণ শালমৰা প্ৰশাসন তাত উপস্থিত হৈছে অতি ৰহস্যজনক কথা যে মোবাইল তাত এলাও আছিল মোবাইল নিবলৈ দিয়া নহয় আৰু প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলৰ মোবাইলো সেই সময়ত আচলতে বন্ধ থাকিব লাগে সেইবোৰ কৰা হৈছিল নে নাই তদন্ত ওলাব কিন্তু পৰীক্ষাৰ মাজতে এটা আহিল যিসকল আমাৰ নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছোঁ দক্ষিণ শালমৰাত পুনৰ মেট্ৰিকত অংক পেপাৰ ফাদি লৈছে আৰু মোবাইলৰ হাতে ভাইৰেল হৈ পৰিছে একাংশৰ আৰু স্ক্ৰীনশ্বট ওলাইছে যে কোনোবাই লিখি দিছে প্ৰশ্ন কাকতৰ ফটোকপি ওলাইছে আৰু সমগ্ৰ ঘটনা সংঘটিত হৈছে এই জৰুৱাৰ চৰ পাব্লিক হাইস্কুল দক্ষিণ শালমৰাৰ যি বন্দিহাৰা বুলি অঞ্চল আছে দক্ষিণ শালমৰাৰ বন্দিহাৰাৰ এই জৰুৱাৰ চৰ পাব্লিক হাইস্কুলত এই ঘটনা সংঘটিত হ'ল আৰু কোৱা হৈছে তাৰ স্থানৰ লোকে কৈছে যে শিক্ষা বিভাগৰ যিখিনি নিৰ্দেশনা আছিল ছাত্ৰ ছাত্ৰীক তন্নকৈ পৰীক্ষা কৰা হ'ব পৰীক্ষা কৰা হৈছিল শিক্ষক শিক্ষয়িত্ৰীসকলক মোবাইল দিবলৈ দিয়া হোৱা নাছিল কিন্তু কোনোবাই মনে মনে লৈ গৈছিল নেকি তাৰ তদন্ত কৰা হওক আৰু কঠোৰ বা কঠোৰ শাস্তিৰ দাবী জনাইছে কাৰণ এনেবোৰ ঘটনাই ৰাজ্যৰ অন্য প্ৰান্তৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ মনত এটা বিৰূপ প্ৰভাৱ পেলায় যে পুনৰ পৰীক্ষা হ'ব নেকি পৰীক্ষাত তেওঁলোকে নকল কৰি লিখিছে বেছি নম্বৰ পাব নেকি গতিকে মেধা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে দুশ্চিন্তাত পৰে আৰু এনেকুৱাবোৰ ঘটনাই পৰীক্ষাৰ মাজত সংঘটিত হ'লে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ বঢ়ায় গতিকে ইমানৰ পিছতো শিক্ষা বিভাগ তৎপৰ হৈছিল কিন্তু কৰবাত নহয় কৰবাত শিক্ষা বিভাগৰ বা প্ৰশাসনৰ সুৰুঙা ৰৈ গৈছে যাৰ সুৰুঙা কিন্তু ব্যৱহাৰ কৰিছে একাংশ দুষ্ট চক্ৰই যি ফাদিল কৰিছে মেট্ৰিকৰ প্ৰশ্ন কাকত তাকো গণিতৰ ধন্যবাদ